নমস্কাৰ বন্ধুসকল, মই আপোনালোক সকলোকে মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। বন্ধুসকল, মোৰ নাম গোবিন্দ ৰাজ কৰ্মজন, বাস্তু এক্সপাৰ্ট নিউমেৰলজিষ্ট। বন্ধুসকল, আপোনালোকৰ সুবিধাৰ্থে মই চেনেলটোত বাস্তুৰ সম্পৰ্কে, সংখ্যাতত্বৰ সম্পৰ্কে, জ্যোতিষৰ সম্পৰ্কে, তাৰ লগতে তন্ত্ৰৰ বিভিন্ন প্ৰয়োগৰ ভিডিঅ'সমূহ ইয়াত আপলোড কৰি থাকোঁ। গতিকে যদিহে আপোনালোকৰ মোৰ চেনেলৰ ভিডিঅ'সমূহ চাই ভাল লাগে, অনুগ্ৰহ কৰি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, ভিডিঅ'সমূহ লাইক কৰিব, কমেণ্ট কৰিব আৰু যিমান পাৰে শ্বেয়াৰ কৰিব। বন্ধুসকল, আজি মই আপোনালোকৰ লগত এটা বিশেষ সমস্যাৰ সমাধানৰ সম্পৰ্কে আলোচনা কৰিবলৈ আগবাঢ়িছোঁ। বন্ধুসকল, সমস্যাটো হৈছে ঋতুস্ৰাৱৰ সমস্যা। বিশেষকৈ মহিলাসকলৰ যেতিয়া ঋতুস্ৰাৱৰ অনিয়ম হয় বা তেওঁলোকৰ মাহেকীয়াৰ সময় গণ্ডগোল হয়, কেতিয়াবা খুব ঘনাই তেওঁলোকৰ মাহেকীয়া হ'বলৈ লয়, মাহেকীয়া ঋতুস্ৰাৱৰ সময়ত পেটৰ বিষ হয়, বহুত দিন ধৰি ঋতুস্ৰাৱ ভালকৈ নহয়, কেতিয়াবা ৰক্তস্ৰাৱ বেছিকৈ হয়, কেতিয়াবা ৰক্তস্ৰাৱ কমকৈ হয়। এই ধৰণৰ যদি মাহেকীয়াৰ অনিয়ম বা মাহেকীয়াৰ সমস্যা তেওঁলোকৰ হৈ থাকে, তেন্তে তেওঁলোকে এই উপায়টো এবাৰ কৰি চোৱা উচিত। বন্ধুসকল, উপায়টো একেবাৰে সৰু উপায়, আপোনালোকে অতি সহজে উপায়টো কৰিব পাৰিব। বন্ধুসকল, এই উপায়টো আমি যধে-মধে কৰিলে নহ'ব। এই উপায়টো আমি কৰিব লাগিব কোনোবা এটা মঙ্গলবাৰৰ দিনা। যিকোনো মাহৰ শুক্লপক্ষৰ যিকোনো মঙ্গলবাৰৰ দিনা আপোনালোকে এই উপায়টো কৰিব পাৰে। কিন্তু বন্ধুসকল, কৃষ্ণপক্ষৰ সময়ত এই উপায়টো নকৰিব, ইয়াৰ পৰা কিন্তু কোনো ফল লাভ নহ'ব। যিকোনো মাহৰ শুক্লপক্ষৰ মঙ্গলবাৰৰ দিনা আপোনালোকে এই উপায়টো কৰিব। কি কৰিব লাগে বন্ধুসকল, আপোনালোকে এখন বগা কাগজ ল'ব আৰু এটা ৰঙা কলম ল'ব। তাৰপিছত আপোনালোকে দক্ষিণ দিশলৈ মুখ কৰি মই যেটা যন্ত্ৰ ইয়াত দিছোঁ, সেই যন্ত্ৰটো আপোনালোকে এখন বগা কাগজত ভালকৈ লিখি ল'ব। আপোনালোকক মই স্ক্ৰীনত এই যন্ত্ৰটো লিখি দিছোঁ, আপোনালোকে চাই লওক। এই যন্ত্ৰটো মই যিদৰে লিখি দিছোঁ সেইদৰে আপোনালোকে ব্যৱহাৰ কৰিব। সেইদৰে আপোনালোকে লিখি ল'ব আৰু লেখাৰ আগত আপোনালোকে ভালকৈ স্নান কৰি পৰিষ্কাৰ পৰিচ্ছন্ন কাপোৰ পিন্ধি ল'ব। তাৰপিছত আপোনালোকে যন্ত্ৰটো লিখিব আৰু যন্ত্ৰৰ শেষত আপোনালোকে যাৰ কাৰণে যন্ত্ৰ লিখিছে তেওঁৰ নামটো লিখিবলৈ নাপাহৰিব। তাৰপিছতে এই যন্ত্ৰটোৰ ওপৰত আপোনালোকে ধূপ এডাল দেখাব, নিজৰ মনৰ ইচ্ছাৰ কথা ক'ব। তাৰপিছত সেই যন্ত্ৰটো যাৰ মাহেকীয়াৰ সমস্যা হৈ থাকে, সেই মহিলাগৰাকীৰ বাওঁ হাতত কোনো ধাতুৰ তাবিজত ভৰাই ধাৰণ কৰাই দিব বা তেওঁৰ গাৰুৰ তলত আপোনালোকে এই যন্ত্ৰটো লিখি ৰাখি দিব। বন্ধুসকল, এই যন্ত্ৰটো এটা অত্যন্ত শক্তিশালী যন্ত্ৰ। আপোনালোকে যদি এই যন্ত্ৰটো মই কোৱা ধৰণে ব্যৱহাৰ কৰে, চাব আপোনালোকৰ মাহেকীয়াৰ সমস্যা, মাহেকীয়াৰ অনিয়মৰ সমস্যা লাহে লাহে আপোনাৰ আঁতৰি যাব। বন্ধুসকল, কেৱল এটা কথা মনত ৰাখিব যে মাহেকীয়াৰ চলি থকা সময়ছোৱাত কিন্তু আপোনালোকে এই উপায়টো নকৰিব। তাৰোপৰি আপোনালোকে মাহেকীয়াৰ সমস্যা দূৰ কৰিবৰ কাৰণে এঞ্জেল নাম্বাৰৰ সহায় ল'ব পাৰে। বন্ধুসকল, তাৰ কাৰণে মই আপোনালোকক কাইলৈ এঞ্জেল নাম্বাৰ লৈ আহিছোঁ। যি এঞ্জেল নাম্বাৰ যদি আপোনালোকে ব্যৱহাৰ কৰে, তেন্তে আপোনালোকৰ মাহেকীয়াৰ যিকোনো সমস্যা দূৰ হয়। অনিয়মিত মাহেকীয়াৰ সমস্যা, বেছিকৈ ৰক্তস্ৰাৱ হোৱাৰ সমস্যা বা কমকৈ ৰক্তস্ৰাৱ হোৱাৰ সমস্যা, সকলোবিলাক সমস্যা এই এঞ্জেল নাম্বাৰ দূৰ কৰিব পাৰে। বন্ধুসকল, সেই এঞ্জেল নাম্বাৰটো হৈছে 3105186। এই এঞ্জেল নাম্বাৰটো আপোনালোকে যিগৰাকী মহিলাৰ এই ধৰণৰ ঋতুস্ৰাৱৰ সমস্যা হৈ থাকে, তেওঁৰ বাওঁ হাতত ডেইলি লিখিব লাগে গ্ৰীণ পেনৰ সহায়ত, আৰু মনে মনে এঞ্জেল নাম্বাৰটো জপ কৰিব লাগে বা কাগজত লিখি নিজৰ গাঁৱৰ তলত ৰাখিবও পাৰে, বা আপোনালোকে পানী খোৱা বটলটো এই এঞ্জেল নাম্বাৰটো লিখি সেই বটলৰ পৰা পানী দিনটো খাব লাগে। যেতিয়া আপোনাৰ সময় পায়, 5 মিনিট পাৰে, 10 মিনিট পাৰে, মনে মনে এঞ্জেল নাম্বাৰটো জপ কৰি থাকিব লাগে আৰু ইয়াক ডেইলি ইউজ কৰিবলৈ ল'ব লাগে। খুব কম দিনৰ ভিতৰতে আপোনালোকৰ যিকোনো মাহেকীয়াৰ সমস্যা এই উপায় কৰিলে দূৰ হয়। বন্ধুসকল, আশা কৰিছোঁ আজি আপোনালোকে গম পালে, যদি কাৰোবাৰ মাহেকীয়াৰ সমস্যা, ঋতুস্ৰাৱৰ সমস্যা হয়, তেন্তে সেই সমস্যা দূৰ কৰিবৰ কাৰণে আমি কি উপায় কৰিব পাৰোঁ। বন্ধুসকল, আশা কৰিছোঁ আজি আপোনালোকৰ এই উপায়টো সম্পৰ্কে জানি ভাল লাগিলে। যদি ভাল লাগিলে অনুগ্ৰহ কৰি ভিডিঅ'টো লাইক কৰি দিব, কমেণ্ট কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।